মুখ্যমন্ত্ৰী ঘোষণা যে 10 এপ্ৰিলৰ পাছতেহে ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল, কিন্তু 10 তাৰিখে ঘোষণা নকৰে মেট্ৰিকৰ ফলাফল। 19 এপ্ৰিলত হয়তো ঘোষণা কৰিব পাৰে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে শুনি লোৱা। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব। হায়াৰ ছেকেণ্ডেৰী 20 তাৰিখ থেংক ইউ মামা। গতিকে তোমালোকে শুনিলা, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনালে যে তোমালোকৰ মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব 10 এপ্ৰিলৰ পাছত আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব 20 এপ্ৰিলৰ আগত। গতিকে 19 তাৰিখে ঘোষণা কৰিব পাৰে বা তাৰ আগতো ঘোষণা কৰিব পাৰে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। এতিয়া একেবাৰে শেষত মই এটা কথা ক'ব বিচাৰিছোঁ, যিদৰে মই আগতেও কওঁ যে তোমালোকে বৰ্তমান সময়ত কোনটো বিভাগত এডমিশ্যন ল'বা বা কোনটো তোমালোকে ষ্ট্ৰীম ল'ম বুলি ভাবিছা বা কোনটো লাইনত যাম বুলি ভাবিছা বা কোনটো স্কিল তোমালোকে শিকিম বুলি ভাবিছা। চ' তাৰ ওপৰত বৰ্তমান সময়ত মনোনিৱেশ কৰা, তাৰ ওপৰত তোমালোকে নিৰ্ণয় কৰা বা আলোচনা কৰা ঘৰৰ সৈতে যে কোনটো তোমালোকৰ কাৰণে বেষ্ট হ'ব, ভৱিষ্যতে তোমালোকক কাম দিব। কিয়নো ৰিজাল্ট দিয়াৰ পাছতে আমাৰ বহুত বেছি লৰালৰি হয় এডমিশ্যনৰ কাৰণে। গতিকে তোমালোকে যদি এতিয়াই ভালদৰে নিৰ্ণয় কৰি থোৱা যে কিহত তোমালোকে ল'বা এডমিশ্যন বা কি পঢ়িবা, গতিকে তেতিয়া তোমালোকৰ কাৰণে মানে অলপ ভাল হ'ব বা তোমালোকেও নিজে নিশ্চিন্ত মনে ডাইৰেক্টলি এডমিশ্যন ল'বগৈ পাৰিবা। গতিকে তোমালোকে এইটো সময়ত বস্তুটো ভালকৈ মুঠতে চাই থোৱা যে কোনটো তোমালোকৰ কাৰণে ভাল হ'ব আৰু কোনটো তোমালোকে পঢ়িম বুলি ভাবিছা, কোনটো কাম কৰিম বুলি ভাবিছা। গতিকে সেয়া এতিয়াই নিৰ্ণয় কৰি থোৱা। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।